বৰ্তমান আমি দেখিছোঁ যে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতিজনৰ বাসগৃহত অসম চৰকাৰৰ বিদ্যুৎ বিভাগে আচলতে স্মাৰ্ট মিটাৰ স্থাপন কৰিছে আৰু বাগিচাৰ শ্ৰমিকসকলৰ বাসগৃহতো স্মাৰ্ট মিটাৰ ইতিমধ্যে স্থাপন কৰিছে অসম চৰকাৰে। আৰু যি তাৰিখৰ পৰা স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা, তেতিয়াৰ পৰা এটা বস্তু লক্ষ্য কৰিবলৈ পোৱা গৈছে যে আচলতে অবাধভাৱে বিদ্যুৎ মাচুল বৃদ্ধি পাইছে আৰু যাৰ ফলস্বৰূপে অসমৰ সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। বাগিচাত বসবাস কৰা, বাগিচাত শ্ৰমদান কৰি উপাৰ্জন কৰি জীৱিকা চলাই অহা এই দৰিদ্ৰ পৰিয়ালৰ চাহ শ্ৰমিক লোকসকলে মাহেকত খুব বেছি 5,000 টকা এটা ন্যূনতম তেওঁলোকৰ দৰমহা পায়। তাৰে পৰা কমো হ'লেও 1,500 বা 2,000 টকা ইতিমধ্যে প্ৰতি মাহে তেওঁলোকে বিদ্যুৎ মাচুল প্ৰদান কৰিব লগা হৈছে। আচৰিত কথা, যিবিলাকৰ মানুহৰ ঘৰত মাত্ৰ 0 পাৱাৰ বাল্ব 2টা বা 3টা জ্বলি আছে, তেওঁলোকৰ ঘৰতো 1,500, 2,000 টকা বিল ইতিমধ্যে অহা দেখা গৈছে, যাৰ কাৰণে চাহ বাগিচাৰ শ্ৰমিকসকলে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এনেকুৱা এটা পৰিস্থিতিলৈ লৈ আনিছে বিদ্যুৎ বিভাগে বা অসমৰ সৰ্বসাধাৰণ ৰাইজক, চাহ শ্ৰমিক ৰাইজক, যে পূৰ্বৰ যিটো অতীতৰ দিনৰ সময়ত মানুহে যিধৰণে মাটি চাকি বা বটলত কিৰচিনৰ তেল ভৰাই পেলাই যিটো টিপ চাকি যিবিলাক জ্বলোৱা হৈছিলে, সেইবিলাক বিচাৰি পেলাই চাহ শ্ৰমিক ৰাইজে ইতিমধ্যে হাহাকাৰৰ অৱস্থা হ'ব লগা হৈছে। গতিকে আচলতে আৰু বাৰম্বাৰ অসমৰ ৰাইজে কিন্তু এই বিষয়টোত অসম চৰকাৰৰ লগতে বিদ্যুৎ বিভাগক কিন্তু দাবী জনাই আহিছিলে যে এই স্মাৰ্ট মিটাৰসমূহ ক'ৰবাত যদি বিসংগতি আছে সেইসমূহ কিন্তু পুনৰ নিৰীক্ষণ কৰি পেলাই কিন্তু চাব লাগে। কিন্তু আজি তাৰিখলৈকে ওলোটাই যি ধৰণে চক্ৰবৃদ্ধি বেংকত যেনেকৈ চক্ৰবৃদ্ধি সুত মানুহৰ কাৰণে লোনত যেনেকৈ বাঢ়ে, একেধৰণে কিন্তু আচলতে স্মাৰ্ট মিটাৰ বিলে সেইধৰণে মানুহক হাহাকাৰ ভোগাইছে, জীয়াতু ভোগাইছে। অসম চৰকাৰক সেইকাৰণে আমি আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা কথা ক'ব বিচাৰোঁ যে আগন্তুক 7 দিনৰ ভিতৰত আমি দাবী জনাব বিচাৰিছোঁ যে অহা 16 তাৰিখে আমি সমগ্ৰ অসমৰ এই গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত প্ৰতিবাদ কৰিবৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থাই সমগ্ৰ সকলো চাহ বাগিচাৰ শ্ৰমিক ৰাইজক লৈ বিদ্যুৎ বিভাগৰ প্ৰতিটো এলেকাৰ যিবিলাক সংমণ্ডল এলেকা কাৰ্যালয় আছে, তাত কিন্তু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অসমৰ চাহ বাগিচাৰ ৰাইজৰো ওলাই আহিব অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত। আৰু আমি এটাই কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আগন্তুক 7টা দিনৰ ভিতৰত যিদিনাখন ধৰ্ণা কাৰ্যসূচী হ'ব, তাৰে ভিতৰতে আগন্তুক 7টা দিনৰ ভিতৰত এই স্মাৰ্ট মিটাৰসমূহ কিন্তু বাগিচাৰ ৰাইজৰ ঘৰৰ পৰা কিন্তু অসম চৰকাৰৰ বিদ্যুৎ বিভাগে কিন্তু উলিয়াই লৈ যাওক, আৰু নহ'লে কিন্তু ইয়াৰ আৰু তীব্ৰতৰ আন্দোলন কৰা হ'ব।